মই ৰেডি এফালে যাবলৈ লাইছোঁ কিন্তু তাৰ আগতে আপোনালোকক মই এটা বস্তু দেখুৱাওঁ বুলি ভাবিছোঁ এটা বস্তু ৰিভিউ কৰোঁ ভাবিছোঁ সেইটো হৈছে এইটো হৈছে আমি যেনেকৈ নিজৰ কেয়াৰ লওঁ সেলফ গ্ৰুমিঙৰ কাৰণে এইটো এটা খুবেই বেছি ইম্পৰ্টেণ্ট টুল হয় এইটো লেডিজ জেন্টছ সকলোৱে ব্যৱহাৰ কৰিব পাৰে এইটো হৈছে এটা গ্ৰুমিং কিট দেখিছে আপোনালোকে এইটো মই অৰ্ডাৰ কৰিছিলোঁ এইটো এনেকৈ খুলিব লাগে দেখিছেনে খুলিব লাগে ইয়াত এখন বিউটি মেকআপ টুলছ বুলি এনেকৈ এখন দিয়া থাকে এনেই টেগ আৰু ইয়াত 4টা এনেকুৱা ধৰণৰ টুল দিয়া থাকে দেখি পাইছে আপোনালোকে এনেকুৱা 4টা টুল দিয়া থাকে এয়া দেখিছে এয়া হোৱাইট হেডছ ব্লেক হেডছৰ কাৰণে দিয়া আছে এয়া দেখিছে আপোনালোকে এয়া কি কৰিব লাগে আৰু এইটো চাগে পিম্পল বাৰ্ষ্ট কৰিবৰ কাৰণে আৰু এয়া চাওক বেলেগ বেলেগ টুলৰ বেলেগ বেলেগ কাম এয়া এইটো প্ৰডাক্ট মই যিকোনো এটা প্ৰডাক্ট মই ৰিভিউ কৰাৰ আগতে নিজৰ ওপৰত ফাৰ্ষ্ট ট্ৰাই কৰোঁ তাৰপিছতহে মই আপোনালোকক দেখুৱাওঁ এনেই এটা প্ৰডাক্ট আপোনালোকক মই দেখুৱাই নিদিওঁ বা ইউজ কৰিবৰ কাৰণে নকওঁ তো প্ৰথমতে মই এইটো ইউজ কৰিছিলোঁ এই টুলটো কোনটো কৈছোঁ দেখি পাইছে এই টুলটো মই ইউজ কৰিছিলোঁ এইটো যে এই সাইডটো দেখিছে এই সাইডটোতে কি হয় আপোনালোকে নিজৰ নোজৰ কিনাৰত থকা হোৱাইট হেডছ ব্লেক হেডছবোৰ এনেকুৱা ধৰণে আপোনালোকে ক্লিন কৰিব পাৰে এনেকৈ আমাৰ নোজৰ কিনাৰত এয়া দেখিছেনে আপোনালোকে নোজৰ কিনাৰত হওক ইয়াত আমাৰ লিপছৰ তলত এনেকুৱাবোৰ জেগাত আমাৰ হোৱাইট হেডছ বা ডাৰ্ট জমা হৈ যায় নহয় জানো গতিকে এই টুলবিলাকৰ সহায়ত আপোনালোকে সেই হোৱাইট হেডছ হওক ব্লেক হেডছবোৰ ক্লিন কৰিব পাৰে এইটো এটা খুবেই জৰুৰী টুল হয় আপোনালোকে যদি ইচ্ছা কৰে আপোনালোকে অৰ্ডাৰ কৰিব পাৰে মই ইয়াৰ লিংকটো তলত ডেছক্ৰিপশ্যন বক্সত দি দিম আপোনালোকে যদি অৰ্ডাৰ কৰিব খুজিছে তেতিয়াহ'লে আপোনালোকে মোৰ ডেছক্ৰিপশ্যন বক্সত গৈ অৰ্ডাৰ কৰিব পাৰে